আমার ব্যুরোক্রেট কমিশনার চেয়ারপারসনজন আমার আইএস অফিসারক দিয়া আছে কিন্তু আমার 2022 আমার এইটো অর্গানাইজেশন থকা মানুহ যে ওবিসি কমিউনিটিজ বিলং কৰা মানুহ আমি ইয়াত কমিশন আমাৰ চৰকাৰে ইয়াত এটা ব্যৱস্থা কৰে আৰু ইয়াৰ ব্যৱস্থাৰ মূল কাৰণটো হ'ল ওবিসি কমিউনিটিৰ মানুহ যেতিয়া ইয়াতে কমিশনটোত থাকিব ওবিসি সকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই কমিশনে কাম কৰিব। কমিশনৰ কাম হ'ল যে ওবিসি ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অবজাৰ্ভেশ্যন কৰা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন কমিউনিটিৰ মানুহ আমাৰ ওবিসি কমিউনিটিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ ইয়াত কমিশনত প্ৰথমে এপ্লিকেশ্যন কৰে বা তেখেতসকলে ইয়াত আমাৰ বিচাৰে আৰু তেতিয়া আমাৰ কমিশনে এই কমিটিবিলাকক প্ৰপাৰলি নিৰীক্ষণ কৰে, হেয়াৰিং হয় আৰু গোটেইখিনি ব্যৱস্থাৰ মাধ্যমেদি তেখেতসকলে এপ্ৰুভ কৰাৰ পিছত আমাৰ কেন্দ্ৰীয় চৰকাৰে এইখিনি আকৌ কেন্দ্ৰীয় যিখন আমাৰ নেশ্যনেল আমাৰ কমিশন ফৰ বেকৱাৰ্ড ক্লাছেছ আছে তাতে আমাৰ এইখিনি ইনক্লুড কৰাৰ কাৰণে ব্যৱস্থা লয়। গতিকে আমাৰ আমাৰ অজয় ডাঙৰীয়াৰ চেয়াৰপাৰচন হোৱাৰ পিছত আমাৰ বিষ্ণুপুৰীয়া কমিটিটোক ওবিচি লিষ্টত ইনক্লুড কৰা হয় আৰু তেখেতৰ তত্ত্বাৱধানত বিষ্ণুপুৰী মণিপুৰী কমিউনিটিৰ মানুহখিনি নেশ্যনেল ওবিচি কমিশনত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যাৱতীয় ব্যৱস্থা হৈছে সোনকালে তেখেতসকলে লিষ্টত অন্তৰ্ভুক্ত হ'ব। এতিয়া কথা হ'ল আপোনালোকে যে ওবিচি কমিউনিটিত আমাৰ বহু কমিউনিটি আছে, তাৰ ভিতৰত আমাৰ ইতিমধ্যে আমাৰ প্ৰপ'জাল পেণ্ডিং হৈ আছে যে কৰ্মকাৰ লোহাৰ কমিউনিটি এই কমিউনিটি মানে মেক্সিমাম আমাৰ লোৱাৰ আছাম ধুবুৰী জিলাৰ পুৰণা অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰে। 11টা কমিটি নেপালী কমিউনিটিত আমাৰ ওবিচি লিষ্টত ইনক্লুড কৰা পেণ্ডিং আছে, কাম ব্যৱস্থা চলি আছে, প্ৰক্ৰিয়াত আমাৰ এইখিনি হয় আৰু আমাৰ কুৰ্মী কৈৰী কহাৰ কমিউনিটি ইনক্লুশ্যনৰ কাৰণে ইতিমধ্যে এক্সটি গাৰ্ডেন টাইপ এইখিনিও আমাৰ পেণ্ডিং মানে প্ৰচেছত আছে। আমাৰ নিশ্চয় কমিশনৰ ফালৰ পৰা এইখিনি ক্লিয়াৰেঞ্চ দিয়াৰ পিছত আমি গভৰ্ণমেণ্টে এইখিনি আমাৰ ইনক্লুশ্যন হয় আৰু ইনক্লুশ্যন হোৱাৰ পিছত আমি এই কমিটিবিলাকক আমি তেতিয়া কি কৰোঁ, আমি নেশ্যনেল ওবিচি কমিশনত ইনক্লুড কৰিব কাৰণে আমি ব্যৱস্থা কৰোঁ আৰু নেশ্যনেল তাতে যদি ইনক্লুশ্যন নহয় কি হয়, কেন্দ্ৰীয় চৰকাৰৰ যিখিনি চাকৰি হয় ওলায় তেতিয়া তেখেতসকলে এই সুবিধাৰ পৰা বঞ্চিত হয়। বহু কমিটি আছে যে তাতে যিটো লিষ্টত অন্তৰ্ভুক্ত নাথাকে তেখেতসকলে এই সুবিধা নাপায়। গতিকে আমাৰ এই কমিশনৰ জৰিয়তে অসমত বসবাস কৰা বিভিন্ন কমিউনিটিৰ এই কমিটিখিনিক ওবিচি লিষ্টত অনাৰ কাৰণে ব্যৱস্থা কৰা, ওবিচি কমিটি কিমান সংখ্যা আছে তাৰ কাৰণে ছাৰ্ভে অনতিপলমে আমাৰ ছাৰ্ভে হ'ব কমিশনৰ ফালৰ পৰা আৰু ওবিচিত যিখিনি আঁচনি আহে সেইখিনি আঁচনি প্ৰপাৰলি ইউজ কৰাৰ কাৰণে আমাৰ কমিশনে আমাৰ মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি বেনিফিচিয়াৰীলৈ লক্ষ্য ৰাখে। গতিকে যথেষ্ট গুৰু দায়িত্ব আছে আৰু কাম কৰি আছে আৰু অহা দিনত ভাল কাম হ'ব, কাৰণ আমাৰ এইবাৰ কমিশনাৰ মানে চেয়াৰপাৰচন আৰু মোৰ এটা একেলগে কাম কৰাৰ আমাৰ প্ৰায় 5 বছৰৰ এটা অভিজ্ঞতা আছে। গতিকে একেলগে আমি কমিশনকো আগবঢ়াই লৈ যাওঁ আৰু মন্ত্ৰালয়ক যাতে ধুনীয়াকৈ হয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এইবাৰ আবেদনত আমাৰ পেণ্ডিং প্ৰচেছত আছে আমাৰ কৰ্মকাৰ লোহাৰ বুলি কয় আমাৰ 11টা নেপালী কমিউনিটিজ। নেপালী কমিউনিটিজখিনি এতিয়া লিমানী কমিউনিটিৰ লিষ্টত আছে আমাৰ এক্সটি গাৰ্ডেনৰ কুৰ্মী কৈৰী কহৰ আৰু আমাৰ আৰু এটা পেণ্ডিং আছে আমাৰ এইখিনি NCPC এইখিনি অলৰেডি আমাৰ ষ্টেটত হৈ গ'ল। NCPCত আমাৰ পেণ্ডিং আছে, আপোনালোকে পাব, লিষ্টখন আপোনাক দিয়া হ'ব। আপোনালোকে বিষ্ণুপুৰী মণিপুৰীয়া শেখ কিৰণ বৰাক ভেলীত আপোনাৰ
সতনামী টি গার্ডেন এক্স টি গার্ডেন হুজেল নেপালী কমিউনিটি নেৱাৰ নেপালী কমিউনিটিত চবৰ অফ টি এক্স টি টাইপ বহাৰ আৰু ৰাজভাগ হৈ গ'ল কিন্তু নেশ্যনেল অসমত হৈ গ'ল যিটো নেশ্যনেল OBC কমিশ্যন আছে তাতে অন্তৰ্ভুক্ত কৰাৰ কাৰণে ষ্টেক হোল্ডাৰে তাতে কমিউনিকেট কৰিব আৰু সিহঁতক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ লগে লগে আৰু আমাৰ 6টা কমিউনিটি আমাৰ লিষ্টত আছে এইখিনি আমি ব্যৱস্থা কৰিম নাই আমাৰ মানে মই কৈ দিওঁ আমাৰ কমিশ্যনে বাকীখিনি মানে আমাৰ নিয়ম এনেকুৱা আছে প্ৰথমতে আমি যোনে বিচাৰে তেওঁলোকে আমাক এপ্লাই কৰে এপ্লাই কৰাৰ পিছত আমি তেওঁলোকে হিয়াৰিং কৰোঁ তেওঁলোকক আমি কিয় দিব লাগে তেওঁলোকক সোধোঁ তাৰপিছত তেওঁলোকৰ পৰা আমি ছাৰ্ভে এটা কৰোঁ ছাৰ্ভে কৰাৰ পিছত আমি এটা এডভাৰটাইজ কৰোঁ পেপাৰত যে এইকেইটা কমিউনিটি ইমান এইখিনি জিলাত আছে এইখিনি পপুলেশ্যন আছে তাৰ তথ্য আহিছে আৰু কোনোবা এপ্লাই কৰিবলগীয়া আছে নেকি এই মানে তালিকাত সোমাবলগীয়া আছে নেকি তাৰ কাৰণে এটা এডভাৰটাইজ কৰোঁ এডভাৰটাইজ দিয়াৰ পিছত 1 মাহৰ পিছত আমি সেইটো আকৌ এবাৰ হিয়াৰিং কৰোঁ হিয়াৰিং কৰাৰ পিছত আমি চৰকাৰলৈ পঠিয়াওঁ চৰকাৰে আৰু সেইটো এপ্ৰুভ কৰি কিনে এই লিষ্টত ভৰাই দিয়ে সেইকাৰণে কোনো ধৰণৰ এতিয়ালৈকে অবজেকশ্যন এতিয়ালৈকে কোনো নাই কোনো ধৰণৰ আপত্তিও এতিয়ালৈকে নাই হিয়াৰিংটো একচুৱেলি হিয়াৰিংটো এইকাৰণে কৰাৰ কাৰণ আপত্তি আছিল কিন্তু আপত্তি আমি পোৱাই নাই হয় মানে নিয়ম কি আছে দাদা শুনক যিবিলাক কমিউনিটি এতিয়া আমি মানে সুমিয়াইছোঁ এওঁলোক একচুৱেলি OBCয়ে হয় কিন্তু তেওঁলোক মানে ধৰক বেংগলী যিবিলাক বাগানীয়া মানুহ আছে এওঁলোক OBCয়ে হয় কিন্তু তেওঁলোকৰ এতিয়ালৈকে ছাৰ্ভে হোৱা নাই বা লিষ্টত এতিয়া ধৰক কুৰ্মী মানুহখিনি কৈৰী মানুহ তাৰ কাৰণে পেৰালেলি আমি ছাৰ্ভে কৰি আছোঁ পপুলেশ্যন ছাৰ্ভেটো যেতিয়া বাঢ়ি যাব তেতিয়া গভৰ্ণমেণ্টক আমি হেৰি কৰিম এইটো পাৰ্চেণ্টেজটো আমি বঢ়াই দিম পাই আছে বেছি পায় চবতে পাই আছে সেইটো গভৰ্ণমেণ্ট বুজিটো সেইটো গ্যাৰাণ্টি বিচাৰাটো আৰু পাৰ্চেণ্টেজৰ কথা নাহে না গ্যাৰাণ্টিৰ এটা প্ৰচেছ যে লোন এটা দিম আমি এটা ইনষ্টিটিউট হয় ইনষ্টিটিউটটো বাচি থাকিব লাগিব লোন ল'লেতো আমাৰ গ্ৰেণ্ট আমাৰতো গভৰ্ণমেণ্টৰ গ্ৰেণ্ট নহয় এইটো এটা কৰ্পৰেশ্যনেল বিজনেছ কৰ্পৰেশ্যনে যিমান এজেঞ্চি কৰ্পৰেশ্যন আছে সিহঁতৰ এটা নিজৰ বেনিফিট আছে আমাৰ গ্ৰেণ্ট দিওঁ অঁ আপুনি এটা স্কিমৰ কথা কৈছে যেতিয়া আমি এখন ট্ৰেক্টৰত দিওঁ তাতে ছাবচিডিজ আমি বেনিফিচিয়াৰী চিলেকশ্যন কৰোঁ তাতেতো আমাৰ হেৰি নাথাকে গ্ৰাণ্টাৰ নাথাকে চলি আছে পূৰা চলি আছে হয় হয় সেই বিষয়টো তেখেত কমিশ্যনাৰে লক্ষ্য ৰাখি আছে দাদা আমাৰ প্ৰত্যেক ডিপাৰ্টমেণ্টবিলাক আমি মাহত 2-3টা ডিপাৰ্টমেণ্ট মাতোঁ ইয়াত যদি হোম ডিপাৰ্টমেণ্ট আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ মানুহ হায়াৰ এডুকেশ্যন চবকে আহিব লাগিব ইয়ালৈ কমিশ্যন হৈছে জুডিচিয়েল কমিশ্যন হয় এইটো অফিচ নহয় আমি হৈছে জুডিচিয়েল মানুহ ইয়াত বহাৰ পিছত তেওঁলোকৰ যোনজন হায়াৰ মেন হ'ব তেওঁ আহি কিনে আমাক দিব লাগিব যে যোৱাবাৰ ইণ্টাৰভিউ হৈ গ'ল মানে পুলিচত এই হোম ডিপাৰ্টমেণ্টত এই পুলিচত 27% মানে হেৰি সোমাইছে নাই OBC সোমাইছে নাই যোৱাবাৰ কৈছে তেওঁলোক 40% সোমাইছে কৈছে 40% কেনেকৈ সোমাইছে কৈছে 27% ৰিজাৰ্ভেশ্যন আৰু বাকী যিখিনি আছে তেওঁলোকে মেৰিট বেচিছত পাইছে সেইটো কথাটো সেইটো আমি মানে কেতিয়াবা হয় বহুত ডিপাৰ্টমেণ্টত এনেকুৱা কয় যে 27% আনি দেখাই দিয়ে কিন্তু হোম ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট এতিয়ালৈকে যিকেইটা ডিপাৰ্টমেণ্ট মাতিছোঁ মেক্সিমাম কিছুমান থাকি গৈছে তেনেকৈ কেইটামান ডিপাৰ্টমেণ্ট আমাৰ খেলি মেলি হৈছে তেওঁলোকক আমি আকৌ ৰিভাইজ কৰিছোঁ তেওঁলোকে আকৌ এতিয়া আমাক নতুনকৈ তথ্য দিবলগীয়া অঁ বেকলগখিনি কৰিবলৈ দিছোঁ তো এতিয়া এওঁলোকে কিন্তু যিমানখিনি আহিছে এতিয়ালৈকে ঠিক হৈ আছে আমি এইটো চাই থাকোঁ মাজে মাজে যেনেকৈ অনুষ্ঠান আমি যেনেকৈ এই কলেজবিলাকত আছে কলেজবিলাক এডমিশ্যনটো আমি চাওঁ বহুত অসমৰ OBC তালিকাত এই কৰ্মকাৰ পূৰ্বী প্ৰধানখিনি ক'লে
সেইখিনি অসমৰ তালিকাত তালিকাভুক্ত হ'ল যদি নেশ্যনেল কমিশ্যনত যদি তালিকাভুক্ত নহয় তেওঁলোকে আদাৰ ষ্টেটত যিটো OBC চাৰ্টিফিকেট এই ধৰণৰ ইউজ কৰাৰ ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সন্মুখীন হ'ব গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কেনেধৰণৰ সেইকাৰণে আমাৰ কমিশ্যনে কমিউনিকেট কৰি আছে আমি সিহঁতে হেয়াৰিং ল'ব আমি গোটেই যাৱতীয় এফিডেভিট দিব লাগিব গতিকে ব্যৱস্থা কৰা হৈছে কাৰণ এইখিনি আমি ইয়াতে OBC কৰিলে নহ'ব আমাৰ কেন্দ্ৰীয় লিষ্টত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যাৱতীয় কাম কৰাৰ কাৰণে আমাৰ কমিশ্যনটো আমাৰ চৰকাৰে কৰিছে এইকাৰণে কৰিছে যাতে মানুহখিনি আমি ইনক্লুশ্যন কৰাত কোনো ধৰণৰ আইনগত ধৰণে বাধা নপৰে আৰু এই কমন OBC লিষ্ট কমন কমন OBC লিষ্ট মানে হেৰি 34 লিষ্টখন আছে যে আমাৰ মানে OBC ইয়াতে এটা লিখা আছে কুৰ্মী কৈৰী পঢ়াৰ কমিউনিটিজ ফৰ ইনক্লুজন অফ কমন OBC লিষ্ট আমাৰ কমন OBC লিষ্ট মানে যিখন চৰকাৰে অলৰেডি লিষ্ট OBC কোন কোন চিলেক্টেড কৰি দিছে এখন কমন OBC লিষ্ট তো এওঁলোক কি হৈছে কৌৰী কহাৰ এওঁলোক উত্তৰ প্ৰদেশ বিহাৰত OBC হয় গম পাইছে সেইটো টি গাৰ্ডেন কৈছোঁ মানে টি গাৰ্ডেন যিবিলাক কুৰ্মী কৈৰী কহাৰ আছে নহয় এওঁলোক অলৰেডি আমাৰ কমন লিষ্ট আছে বাহিৰত যিখিনি থাকে, টি গাৰ্ডেন বাহিৰত যিখিনি মানুহ ধৰক এতিয়া কহাৰ কুৰ্মী এওঁলোক মানুহটো আগতে ঝাৰখণ্ডত আছিলে কৈৰী বিহাৰত আছিলে এই ব্ৰিটিছৰ সময়ত তেওঁলোক গুচি আহিছে হয়নে তেওঁলোকৰ কিছুমানে বাগানত কাম কৰিলে কিছুমান বাগানত কাম নকৰিলে বাহিৰত থাকিলে যিবিলাকত বাগানত কাম কৰিলে এওঁলোক টি গাৰ্ডেন হিচাপে কৈৰী কুৰ্মী এওঁলোক অলৰেডি OBC লিষ্টত আছে যিবিলাক গাঁৱত থাকিলে খেতি কৰিলে হাল বালে এওঁলোক বাগানত নহয় কাৰণে তেওঁলোক লিষ্টত নোসোমাল এতিয়া অনলি যিবিলাক বাগানত নহয় নন টি গাৰ্ডেন নহয় কুৰ্মী কৈৰী এওঁলোকে বিচাৰিছে যে আমি যিহেতু উত্তৰ প্ৰদেশ ঝাৰখণ্ড বিহাৰত OBC হয় ইয়াত আমি নাই পোৱা এতিয়ালৈকে পোৱা নাই আমাৰ লগৰে মানুহখিনিয়ে টি গাৰ্ডেনত থকা মানুহখিনিয়ে পাইছে আমি পাব লাগে বুলি তেওঁলোকে কৈছে এতিয়া আমি প্ৰথম ফাৰ্ষ্ট টাইম তেওঁলোকৰ ওচৰত গ'লোঁ কিয় পাব লাগে তেওঁলোকক সুধিলোঁ আৰু পালে কি হয় তেওঁলোকক সুধিলোঁ আৰু এটা আমি ছাৰ্ভে কৰি আহিছোঁ এতিয়া প্ৰপাৰ ছাৰ্ভে যাব বহুত দীঘলীয়া প্ৰচেছ হয় আজি আমি ক'ব নোৱাৰোঁ যে দি দিম বুলি ক'ব নোৱাৰোঁ প্ৰচেছ আছে এইটো এটা আমাৰ ডাঙৰ পাৰফৰ্ম আছে সেইটো ফিল আপ কৰি কিনে আমাৰ মানুহখিনিয়ে ছাৰ্ভে কৰিব তাৰপিছত আকৌ হিয়াৰিং হ'ব হিয়াৰিং হোৱাৰ পিছত মানুহক সোধা হ'ব কিবা কমপ্লেইন আছে নেকি কমপ্লেইন হ'লে আকৌ কি কমপ্লেইন আছে আমি এইটো আকৌ জুডিচিয়েলি চাব লাগিব তাৰপিছত এইটো যাব তাৰপিছত আমি চৰকাৰলৈ পঠিয়াম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221